চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ কৰ্মচাৰী সকলৰ বাবে চাৰিটাকৈ ডাঙৰ খবৰ আহিছে। পূজাৰ বোনাছ ঘোষণা কৰা হৈছে। কোনসকল কৰ্মচাৰীয়ে লাভ কৰিব এই পূজাৰ বোনাছ? লগতে দৰমহা আৰু পেঞ্চনৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহিছে। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো দৰমহাৰ লগত জড়িত আজি প্ৰথমটো খবৰ আহিছে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা। যিসকল ৰাজ্যৰ কণ্টেক্সুৱেল আৰু ষ্টেট পুল শিক্ষকে বিশেষ নিযুক্তিৰ জৰিয়তে নিয়মীয়াকৰণ হৈছে, তেওঁলোকৰ দৰমহাৰ বাবে এই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। ইয়াত উল্লেখ কৰা হৈছে যে কণ্টেক্সুৱেল আৰু ষ্টেট পুলৰ শিক্ষকসকলে যিসকলে বিশেষ নিযুক্তিত নিয়মীয়াকৰণ হৈছে, তেওঁলোকৰ ঠিকাভিত্তিক হৈ থকাৰ সময়ত যিহেতু ডিৰেক্টৰ এলিমেণ্টেৰী এডুকেশ্যনৰ অন্তৰ্ভুক্ত নাছিলে, সেইবাবে তেওঁলোকৰ পাব লগা দৰমহা মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষাৰ ফালৰ পৰাই দিবৰ বাবে জনোৱা হৈছে। আৰু নিয়মীয়াকৰণ হোৱা দিনৰে পৰা তেওঁলোকৰ দৰমহা ডিৰেক্টৰ এলিমেণ্টেৰী এডুকেশ্যনৰ ফালৰ পৰা প্ৰদান কৰা হ'ব। ইপিনে কৰ্মচাৰীসকলৰ বাবে আন এটা বৃহৎ সুখবৰ আহিছে। অৱশেষত ঘোষণা কৰা হৈছে পূজাৰ বোনাছ। কোনসকল কৰ্মচাৰীয়ে এই পূজাৰ বোনাছ লাভ কৰিব? উল্লেখ কৰা হৈছে যে 2029 কোটি টকাৰ অনুমোদন দিয়া হৈছে। পূজাৰ পূৰ্বে ডাঙৰ অংকৰ বোনাছ ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা। ৰেলৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ দিছে যে বিগত বৰ্ষৰ দৰে কৰ্মচাৰীসকলৰ বাবে এইবাৰো প্ৰডাক্টিভিটি লিংকড বোনাছ, কামৰ ভিত্তিত দিয়া বোনাছ ঘোষণা কৰিছে। আৰু 11.72 লাখ ৰেল কৰ্মীয়ে এই বোনাছ লাভ কৰিব। ৰেল মন্ত্ৰালয়ৰ ঘোষণা অনুসৰি প্ৰডাক্টিভিটি লিংক বোনাছ হিচাপে 78 দিনৰ বেতনৰ সমান বোনাছ লাভ কৰিব কৰ্মচাৰীসকলে। আৰু সূত্ৰৰ খবৰ অনুসৰি মুঠতে 2019 কোটি টকা অনুমোদন কৰা হৈছে কৰ্মচাৰীসকলৰ বাবে। আৰু প্ৰায় 12 লাখ ৰেল কৰ্মীয়ে এই বোনাছ এতিয়া লাভ কৰিবলৈ সক্ষম হ'ব। ইপিনে ৰাজ্যৰ শিক্ষকসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। অনিশ্চয়তাত প্ৰাদেশিকৃত ৰাজ্যৰ টিউটৰসকল। ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ প্ৰাদেশিকৰণ আইন অনুসৰি 2021 চনৰ অসম চৰকাৰে মাধ্যমিক আৰু উচ্চ শিক্ষা বিভাগৰ লগতে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ যি 2107খন মধ্য ইংৰাজী বিদ্যালয়ৰ 6486জন শিক্ষকক টিউটৰ হিচাপে পদ প্ৰাদেশিকৰণ কৰিছিল। আৰু প্ৰাদেশিকৰণ হোৱা প্ৰায় 4 বছৰ হ'বৰ হ'ল, কিন্তু আইনমতে শিক্ষকলৈ উন্নীত কৰা নহ'ল। 2017 চনৰ ফেব্ৰুৱাৰীত বিধানসভাত দাখিল কৰা শ্বেতপত্ৰ অনুসৰি প্ৰয়োজন হোৱা অৰ্হতা অৰ্জনৰ বাবে নিযুক্তিৰ নিৰ্দিষ্ট ম্যাদৰ ভিতৰত সুযোগ সুবিধা প্ৰদান কৰাৰ কথা উল্লেখ কৰিছিল। লগতে প্ৰাদেশিকৰণ আইনমতে প্ৰাদেশিকৃত হোৱাৰ 5 বছৰৰ ভিতৰত উপযুক্ত অৰ্হতা অৰ্জন কৰিব লাগিব, অন্যথাই টিউটৰ হিচাপে অৱসৰ ল'ব লাগিব। অৰ্থাৎ আইনমতে 2026 চনৰ 1 জানুৱাৰীৰ আগতে অৰ্হতা অৰ্জন কৰিব লাগিব। আৰু সেই হিচাপত বৰ্তমানেও আৰম্ভ নকৰা দুবছৰীয়া বৃত্তিগত অৰ্হতা নিৰ্ধাৰিত সময়ত কিদৰে সম্পূৰ্ণ কৰিব তাক লৈ টিউটৰসকলে এতিয়া চিন্তিত হৈ পৰিছে। আনহাতে আইনমতে প্ৰাদেশিকৰণৰ তাৰিখৰ পৰা আজি পৰ্যন্ত বিভাগীয় শিক্ষকৰ যোগ্যতা পৰীক্ষা অনুষ্ঠিত কৰা নাই। ইপিনে প্ৰাদেশিকৃত টিউটৰসকলে প্ৰথমৰ পৰাই এই সম্পৰ্কত সময়োচিত পদক্ষেপ ল'বলৈ চৰকাৰ তথা শিক্ষা বিভাগক দাবী জনাই আহিছিল। আৰু এনে অৱস্থাত চৰকাৰ আৰু প্ৰাথমিক শিক্ষা বিভাগে টিউটৰসকলক শিক্ষকলৈ উন্নীত কৰাৰ বাবে আইনমতে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। ইপিনে পেঞ্চনাৰসকলৰ বাবে আহিছে এটা অত্যন্ত সুখবৰ। ভাৰতীয় ষ্টেট বেংকৰ ফালৰ পৰা এই গুড নিউজ দিয়া হৈছে। ইয়াত উল্লেখ কৰিছে যে এতিয়াৰ পৰা ছিনিয়ৰ চিটিজেনসকলে লাইফ চাৰ্টিফিকেটৰ বাবে বেংকলৈ যোৱাৰ প্ৰয়োজন নাই। যিহেতু প্ৰতি নৱেম্বৰ ডিচেম্বৰত লাইফ চাৰ্টিফিকেট আপডেট কৰিব লাগে। আৰু ইয়াৰ বাবে এতিয়া অনলাইনতে আপোনালোকে এই কাম কৰিব পাৰিব। আৰু ইয়াৰ বাবে ৱেবছাইট মুকলি কৰিছে https://jivanpraman.gov.in ৰ জৰিয়তে আপোনালোকে লাইফ চাৰ্টিফিকেটৰ বাবে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব জেনেৰেট লাইফ চাৰ্টিফিকেট, এণ্টাৰ ইয়ৰ আধাৰ নাম্বাৰ, ইউ উইল ৰিচিভ এন OTP অন ইয়ৰ মোবাইল নাম্বাৰ। আপোনাৰ মোবাইলত OTP আহিব। আৰু এই OTP দিয়াৰ লগতে আপুনি ছেকেণ্ডৰ ভিতৰতে লাইফ চাৰ্টিফিকেট লাভ কৰিব। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।